নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অংকৰ পঞ্চমটো ভাগ মানে আমি যোৱাটো অংকত কি পঢ়িছিলো যোৱাটো অংকত আমি পঢ়িছিলো অনুশীলনী 2.1 ৰ কিছুমান অংক তাৰে আজি বাকিবোৰ অংক আলোচনা কৰিম চাও আহাচোন কি আছে আমাৰ আজি আমাৰ অংক দিয়া আছে তলৰ প্ৰত্যেকটো সমীকৰণ লগত চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা আমাৰ সমীকৰণ দিছে ইয়াতে 2x - 4 = 0 আৰু মান কি দিয়া আছে মানে চলকৰ মান কি দিয়া আছে 1 2 আৰু -2 আমাৰ এই তিনিটা মানৰে কোনটো হয় কেনেকৈ গম পাম আমি প্ৰত্যেকটো মান আমি বহুৱাই চাম বহুৱাই চোৱাৰ পিছত যেটো মানৰ কাৰণে সমীকৰণৰ লেফট সাইড ইকুৱেল টু ৰাইট সাইড হয় হেইটো কি হ'ব আমাৰ সমীকৰণটোৰ সমাধান এটা এটাকে আমি চাও আহাচোন প্ৰথমতে চাম আমি x = 1 লেফট হ্যান্ড সাইডত কি আছে 2x - 4 তো x ত আমি কি বহুৱাম 1 বহুৱাম -4 কি পালো 2 - 4 আমি কি পালো -2 কিন্তু আমাৰ রাইট সাইডত কি আছে 0 আমাৰ পালো -2 তো not equal to right hand side তো আমি কি ক'ব পাৰো x = 1 তো আমাৰ সমীকৰণৰ সমাধান নহয় দ্বিতীয়টো সংখ্যা আছে x = 2 left hand side আমি বহুৱাই চাম 2 into x ৰ ঠাইত বহুৱাম 2 -4 4 - 4 = 0 আমি কি পালো x ৰ ঠাইত যেতিয়া আমি 2 বহুৱাই দিলো আমি মানটো কি পালো 0 আৰু এতিয়া আমাৰ সমীকৰণটো কি দিয়া আছিল 0 তো মিলি গল আমি কি ক'ব পাৰো x ৰ মান 2 হলে কি হয় আমাৰ সমীকৰণটো লেফট সাইড আৰু ৰাইট সাইডটো কি হৈ গল সমান হল তো আমি কি ক'ব পাৰো আমাৰ উক্ত সমীকৰণটোৰ সমাধান কি হ'ব x = 2 গতিকে x = 2 কি হয় উক্ত আমি কি ক'ব পাৰো x = 2 উক্ত সমীকৰণটোৰ সমাধান হয় এতিয়া নেক্সটটো চাও আহাচোন নেক্সটত কি কৈছে 11y + 5 = -6 আগৰ নিচিনা কি আমি কি কৰিম ইয়াতে চলক কি আছে y আছে ইয়াতে y ৰ কাৰণে যেহেতু তিনটা মান দিয়া আছে আগৰ নিচিনা কি আমি কি কৰিম প্ৰত্যেকটো মান আমি বহুৱাই চাম প্ৰথমতে y = 0 y = 0 হোৱাৰ পিছত left hand side equal to কিমান আছে 11y + 5 আমি কি কৰিম y ৰ মানটো বহুৱাম 11 into 0 plus 5 এটো কি হ'ব 11 into 0 হলে 0 হল 0 plus 5 equal to 5 ইয়াতে কি আছে লেফট সাইডৰ বহুৱাৰ লগে লগে ৰাইট সাইড আমি কি পাব লাগিছিল -6 পাব লাগিছিল কিন্তু আমি কি পালো +5 একে হলনে নহল গতিকে কি ক'ব পাৰো এটো not equal to right hand side তাৰ মানে y ৰ মান ইয়াতে আমাৰ কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে নেক্সট সংখ্যাটো কি আছে 1 এতিয়া চাও আহচোন 1 বহুৱাই চাও y = 1 left hand side y ঠাইত আমি কি বহুৱাম এবাৰ 1 বহুৱাম 11 + 5 আহিলে কিমান আমাৰ 16 আমাৰ হ'ব লাগিছিল কিমান -6 কিন্তু আমি কিমান পালো 16 এইটো কি আমাৰ right side or লগত নিমিলিলে তো not equal to right hand side এতিয়া শেষৰটো সংখ্যা কি আছে y = -1 y = -1
y equal to -1 আমি কি কৰিম লেফট হ্যান্ড সাইডত বহুৱাই দিম 11 into -1 plus 5 এটো কি আহিলে -11 plus 5 আনসার তো আহিলে -6 আমাৰ কিমান হ'ব লাগিছিলে -6 গতিকে আমি কি পালো রাইট হ্যান্ড সাইড সমান পালো y equal to -1 বহুৱা লগে সমীকৰণটোত বহুৱা লগে আমি কি পালো left hand side equal to right hand side গতিকে আমি কি ক'ব পাৰো y এর মানটো কিমান গতিকে y equal to -1 সমীকৰণটোৰ উক্ত সমীকৰণটোৰ কি হয় সমাধান y equal to -1 উক্ত সমীকৰণটোৰ সমাধান হয় আমি ইয়াতে কি পালো y equal to -1 বহুৱা লগে সমীকৰণটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হৈ গল গতি কি ক'ব পাৰো y equal to -1 আমাৰ সমীকৰণটোৰ সমাধান হয় এতিয়া চাও হাসুন নেক্সট প্ৰশ্নটো কি কৈছে নেক্সট প্ৰশ্নত কৈছে 3y by 5 equal to 3 আগৰ নিচিনাকে আমি প্ৰত্যেকটো y এর মান আমি কি কৰিম সমীকৰণত বহুৱাই যাম এতিয়া চাও হাসুন প্ৰথমটো মান কি মান আছে y equal to 3 কত বহুৱাম লেফট হ্যান্ড সাইডত 3 into y মানে কিমান বহুৱাম 3 by 5 আমি কি পালো 9 by 5 আমাক পাব লাগিছিল কিমান 3 আমি কি ক'ব পাৰো not equal to right hand side next আছে -3 এটা -3 বাৰ বহুৱাই চাম y equal to -3 left hand side 3 into -3 by 5 -9 by 5 not equal to right hand side এতিয়া আমাৰ শেষৰটো সংখ্যা কিমান আছে 5 এতিয়া আমি বহুৱাম y equal to 5 3 into 5 divided by 5 5 cancel হৈ কি থাকিলে আমাৰ 3 হৈ গল আমি কি পালো যেতিয়া y এর মান 5 বহুৱালো তেতিয়া লেফট হ্যান্ড সাইড আৰু কি হল রাইট হ্যান্ড সাইড কি হয় মিলি গল তাৰমানে y equal to 5 বহুৱাৰ লগে আমি কি পালো সমীকৰণটোৰ লেফট সাইড আৰু ৰাইট সাইড আমি একে পালো গতিকে কি ক'ব পাৰো ইয়াতে সাইডত লিখি দিছো y equal to 5 উক্ত সমীকৰণটোৰ সমাধান হয় আমি কি পালো y equal to 5 কি হয় উক্ত সমীকৰণটো সমাধান হয় এতিয়া নেক্সট প্ৰশ্নটো চাও হাসন ইয়াতে কি কৈছে ইয়াতে কৈছে x plus 5 equal to 7 minus x আমাৰ সমীকৰণটো দিয়া আছে আৰু ইয়াতে লগতে চলকৰ মান কি দিয়া আছে 1 minus 1 আৰু 2 এটা এটাকে কৰি চাম x ৰ মান আমি 1 বহুৱাম প্ৰথমতে আমি লেফট সাইডত বহুৱাম লেফট সাইডত কিমান আছে x plus 5 তাৰ মানে x ৰ মান যেহেতু 1 plus 5 equal to 6 আহিলে আকৌ এবাৰ কি বহুৱাম রাইট হ্যান্ড সাইডত বহুৱাম কমা রাইট হ্যান্ড সাইডত কিমান আছে 7 minus x মানে কিমান আছে 1 কি পালো 6 পালো যেতিয়া লেফট সাইড x equal to আমি 1 কত বহুৱালো যেতিয়া লেফট সাইডত বহুৱালে কি পালো 1 plus 5 equal to 6 আকৌ রাইট হ্যান্ড সাইডত বহুৱাল তেতিয়া কি পালো 7 minus x মানে 7 x ৰ মানটো 1
7 minus 1 equal to 6 তাৰ মানে কি হল যেতিয়া x ৰ মান 1 হয় তেতিয়া সমীকৰণটোৰ লেফট সাইড আৰু ৰাইট সাইড কি হৈ গল সমান হৈ গল left hand side equal to right hand side আমি কি ক'ব পাৰো গতিকে x equal to 1 উক্ত সমীকৰণটোৰ সমাধান হয় কি পালো x equal to 1 আমাৰ কি হয় উক্ত সমীকৰণটোৰ সমাধান হয় এতিয়া নেক্সট প্ৰশ্নটোলৈ যাও আহা নেক্সট প্ৰশ্নটোত কি কৈছে 2x plus 1/3 equal to 1 আৰু x ৰ মান কি দিয়া আছে 1/-2 1/2 1/3 আমি এটাকে আগৰ নিচিনা কি বহুৱাই চাম ইয়াতে কি বহুৱাম x equal to 1/-2 left hand side কি হ'ব 2 into x or ঠাইত কি বহুৱাম 1/-2 1/-2 plus 1/3 cancel গৈ কিমান থাকিলে -1 plus 1/3 -3 plus 1 -2/3 কিন্তু আমি পাব লাগিছিল কিমান 1 so এটো কি হ'ব not equal to right hand side মানে x equal to 1/-2 বহুৱা লগে লগে আমাৰ সমীকৰণটো লেফট সাইড আৰু ৰাইট সাইড কি সমান নহল আমি এতিয়া সংখ্যা দুটা কি আছে x equal to 1/2 আৰু x equal to 1/3 প্ৰথমতে আমি বহুৱাইলাম x equal to 1/2 সমীকৰণটো কি আছিল 2x plus 1/3 2x plus 1/3 equal to 1 আমি প্ৰথমতে কি বহুৱাব লাগিব x equal to 1/2 left hand side equal 2 into x or ঠাইত কিমান বহুৱা 1/2 1/2 plus 1/3 এই দুটা cancel গৈ কিমান থাকিলে 1 plus 1/3 আমি কি পালো 3 plus 1 4/3 আমাৰ কি উলিয়াব লাগিছিলে 1 উলাব লাগিছিলে কিন্তু আমাৰ কি উলালে 4/3 আমি কি ক'ব পাৰো not equal to right hand side তাৰ মানে x equal to 1/2 ৰ কাৰণে সমীকৰণটো কি হল left side আৰু right side আমাৰ কি হল সমান নহল গতিকে আমি কি ক'ব পাৰো x equal to 1/2 সমীকৰণটো সমাধান নহয় এতিয়া আমি নেক্সট আমি কি কৰিছাম আকৌ আমাৰ এটা সংখ্যা কি আছিল 1/3 এতিয়া আমি কি সংখ্যা বহুৱা 1/3 2x plus 1/3 equal to কিমান হ'ব লাগে 1 x equal to আমি কি বহুৱাম এবাৰ 1/3 left hand side 2 into x or ঠাইত বহুৱাম 1/3 2/3 plus 1/3 2 plus 1/3 3/3 equal to 1 which is equal to right hand side মানে x equal to 1/3 বহুৱা লগে লগে কি হল আমাৰ সমীকৰণৰ left hand side আৰু right hand side সমান হল গতিকে আমি কি ক'ব পাৰো x equal to 1/3 উক্ত সমীকৰণটোৰ সমাধান হয় সমাধান হয় আমি কি পালো ইয়াতে সমীকৰণৰ সমাধান কি পালো x equal to 1/3 ইয়াতে আমাক কৈছে 10p minus 4 equal to 4 into 2p plus 1 ইয়াতে আমি p মান দিয়া আছে 2 4 আৰু -4 ইয়াতে আমি কি এটাকে p মান বহুৱাই যাম প্ৰথমতে p equal to 2 বহুৱাম left hand side কি বহুৱাম 10
into 2 minus 4. 20 minus 4 equal to 16. Ako ebar right hand side ot bohuam. 4, 2 into 2 plus 1. 4 into 2 into 2, 4 plus 1, 5. মানে 4 into 5 কৰাৰ লগে লগে আমাৰ কি আহিলে 20 আহিলে কি হল p equal to 2 বহোৱাৰ লগে লগে কি হল আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হল নেকি নহল মানে 2 equal to p বহোৱালে আমাৰ লেফট হ্যান্ড সাইড not equal to right hand side গতিকে এটো p equal to 2 আমাৰ সমীকৰণটোৰ সমাধান নহয় আমি নেক্সট সংখ্যাটো চাম p equal to 4 p equal to 4 বহুৱাই চাম লেফট হ্যান্ড সাইডত কি চাম 10 into p p এর মান যেহেতু 4 আছে 10 into 4 minus 4 কি মান হল 40 minus 4 equal to 36 আকৌ রাইট হ্যান্ড সাইডত আমি বহুৱাই চাম 4 2 into p ঠাইত কি লিখিম আমি 4 plus 1 2 into 4 8 8 plus 1 9 4 into 9 equal to 36 গতিকে কি পালো আমি p equal to 4 বহুৱাৰ লগে লগে left hand side equal to right hand side গতিকে কি ক'ব পাৰো p equal to 4 উক্ত সমীকৰণটোৰ সমাধান হয় উক্ত সমীকৰণটোৰ সমাধান হয় গতিকে আজি আমি পঢ়িলো সমীকৰণৰ সমাধান কেনেকৈ কৰিছো ইয়াতে আমাক চলকৰ মান দিয়া আছে সেই মান কেটা বহুৱাই যেটো হয় মান বহুৱালে সমীকৰণটোৰ লেফট সাইড ইকুয়াল টু ৰাইট সাইড হয় সেই মানটো কি হয় আমাৰ সমীকৰণটোৰ সমাধান হয় গতিকে আজিৰ ক্লাছত আমি এখিনি পঢ়িলো পৰৱৰ্তী অংকত আমি অনুশীলনী 2.1 বাকিবোৰ অংক সমাধান কৰিম ধন্যবাদ